29 ডিসেম্বৰ 2024 মোৰ সাধাৰণ নিৰ্বাচন হোৱাৰ পিছত 31 তাৰিখত আমি যেতিয়া কাউণ্টিং হয় হয়তো আমাৰ অফিচিয়েলিভাৱে অলপ প্ৰচিডিং লেট হোৱাৰ কাৰণে আমি যোৱা 10 তাৰিখ আমাৰ মিটিংখন মাতি দিছিল 11 তাৰিখত আমাৰ এখন নতুন সমিতি হৈছিল মোক বনাইছিল কিন্তু আচলতে নতুন বাইলৰ মতে 7 দিন আগত জাননী দিব লাগে সেইকাৰণে হয়তো আমাৰ অফিচিয়েলভাৱে আকৌ এখন বোৰ্ডৰ প্ৰথম মিটিং আহ্বান কৰিব দিছিল সভা আহ্বান কৰিব দিছিল আজি 30 তাৰিখত এই নতুন প্ৰথম বৈঠকখন হৈ গ'ল যোৱা সভাতো মোক সভাপতি হিচাপে আমাৰ সঞ্চালক মণ্ডলীয়ে প্ৰস্তাৱ আৰু সমৰ্থনৰ মাজত কৰিছিল আজিও সৰ্বসন্মতিক্ৰমে মোক সভাপতি হিচাপে আৰু ৰফিকুল ইছলামক উপসভাপতি হিচাপে প্ৰস্তাৱ সমৰ্থন সৰ্বসন্মতিক্ৰমে কৰিছিল যেহেতু যোৱা সভাতো আপোনাক সভাপতি হিচাপে দায়িত্ব দিছিলে কিন্তু সেই সভাখনত কিবা আইন উলংঘন কৰা হৈছিল নেকি যাৰ ফলত আজি আকৌ সেইটো মই ইমান জ্ঞাত নহয় কিন্তু আগৰ একমতে 7 দিনৰ ভিতৰত হ'লে হয় কিন্তু পিছত দেখা গ'ল যে যিটো এডপ্ট হৈছিল মডেল বাইল এডপ্ট হৈছিল আৰু আমাৰ প্ৰতিপক্ষই আবেদন জনোৱাৰ কাৰণে যে ইহঁতৰ সময় কম হৈছিল সেইকাৰণে আকৌ আমি এখন সভা মাতি প্ৰথম বৈঠকখন আজি হৈ গ'ল 30 জানুৱাৰী আৰু এই 30 জানুৱাৰীতো মোক সভাপতি হিচাপে সৰ্বসন্মতিক্ৰমে সিদিনা হয়তো 10জনে কৰিছিল আজি সৰ্বসন্মতিক্ৰমে মোক সভাপতি হিচাপে দায়িত্ব দিছে মানে আজি কোনো ৰাইজৰ ফালৰ পৰা বা আপোনালোকৰ সমিতিৰ ফালৰ পৰা কোনো ধৰণৰ বিসংগতি অহা নাই নাই কি ক'ব ৰাইজক কি বাৰ্তা দিব আৰু সমবায়ৰ কাৰণে বিগত দিনত যিমানবোৰ হৈ আহিছে অনাগত দিনত আপুনি কি কৰিব মই আমাৰ বৰ্ড অফ ডিৰেক্টৰৰ লগত ৰাখি ৰাইজৰ পৰামৰ্শ লৈ কেনেকৈ সমবায়খন উন্নত কৰা যায় বা আমাৰ বিসংগতিবিলাক দূৰ কৰা যায় তাৰে আমি নতুন বুদ্ধিয়ে চেষ্টা চলাম কেইজন হিচাপত মই একো নাজানো অটল অফিচিয়েল নেতাৰ অফিচৰ পৰা যি কয় সেইটোৱে কোনো মই কাম কৰিব লাগে আগতে যিহেতু মানে এটা মিটিং হৈ গৈছিল এইটো প্ৰচেছ অলপ মিটিং ঠিক নোহোৱাৰ কাৰণে এইটো অলপ ভাইলেট কৰিছিল যদিও আজি 30 তাৰিখত নতুনকৈ এখন সঞ্চালক মণ্ডলীৰ সভাপতি আৰু উপসভাপতি বাছনি সংক্ৰান্ত এখন সভা পাতিছিলোঁ আজি শান্তিপূৰ্ণভাৱে সভাখন অনুষ্ঠিত হৈ গ'ল আজি কোনো সমবায় সমিতিৰ তৰফৰ পৰা বা ৰাইজৰ তৰফৰ পৰা কোনো বিসংগতি অহা নাই নাই আজি কোনো ধৰণৰ বিসংগতি অহা নাই কি ক'ব অনাগত দিনত আপোনালোকে আছিলে এতিয়া ধৰক আপোনাৰ লগত যিখন সভাপতি হৈ আহিছে অনাগত দিনত ৰাইজৰ কাৰণে সমবায়খন লৈ কি কৰিব যি হওক অনাগত দিনত চৰকাৰে যি ধৰণৰ মানে বস্তুখিনি আৱৰ্তন দিয়ে বা যি ধৰণৰ যোগান ধৰে ঠিক সেই অনুপাতে আমি যোগান ধৰিম বা অনাগত দিনত যেনেকৈ সমবায়টো চলাবলৈ আমি ঠিক চেয়াৰমেন নৱনিৰ্বাচিত সভাপতিজনৰ নাম কি মছৰুদ্দিন সৰ্বমুঠ সমিতি কিমান জনাব সৰ্বমুঠ 15জন সদস্য তাৰে এজন SC আৰু 2জন মহিলা কোটাৰ কাৰণে আছিল আৰু 12জন জেনেৰেল